হেল্ল' গাইজ, ৱেলকাম টু মাই আনাডাৰ ভিডিঅ'। এয়া মই গৈ আছোঁ গুফা মন্দিৰলৈ। আৰু গুফা মন্দিৰ ভাগ আছে চামগুৰিৰ পৰা অলপমান সোমাই যাব লাগে ভিতৰলৈ। তাতে আছে গুফা মন্দিৰ ভাগ আৰু বহুত লোক গৈ থকা দেখিছিলোঁ। আৰু সেয়েহে আজি ছাডেন প্লেন হ'ল যে শিৱৰাত্ৰি উপলক্ষে যে ব'ল আমি যাওঁ বুলি ক'লে লগৰখিনি, সেয়েহে ওলাই আহিলোঁ সিহঁতৰ লগতে গুফা মন্দিৰ ভাগলৈ। আহকচোন আপোনালোককো দেখুৱাওঁ মন্দিৰ ভাগ। আৰু এয়া গৈ পালোঁ মন্দিৰ। আৰু এয়া দেখিছেনে আমাৰ বাইদেউহঁতৰ হাঁহি। এয়া মন্দিৰ ভাগ আছে পাহাৰৰ ওপৰত আৰু সেয়েহে এই চিৰিকেইটা দি আমি উঠি যাব লাগিব। আৰু এয়া মই গৈ আছোঁ লাহে লাহে, ভয়ো লাগে যিহেতু বহুত ওখ আৰু লগতে থিয় ষ্টেপকেইটা থিয় সেয়েহে নোৱাৰি। আৰু ইহঁতৰ দেখিছেনে ভাগৰ ইটোৱে সিটোক ধৰি ধৰি আহিছে। মই আৰু এই আমি দুজনী বোলো ব'ল গৈ থাকোঁ। চিৰি বগাই কৰি আহি আমি মন্দিৰ পালোঁহি। আৰু মন্দিৰ ভাগ শিলেৰে আৱৰা আছিলে। আৰু শিলেৰে আৱৰি এটা গুহাৰ আৱৰণ হৈ আছিল, সেইবাবে হয়তো চাগে মন্দিৰ ভাগৰ নাম গুফা মন্দিৰ দিলে। আৰু মন্দিৰ ভাগ দেখি পেলাই মোৰ মনত একদম পূৰা এটা শান্তিৰ ভাৱ আহিছিল। আৰু যিহেতু আজি মহাশিৱৰাত্ৰি, সেই উপলক্ষে মানুহৰ ভিৰো আছিল যথেষ্ট। আৰু সেই ভিতৰত ভিৰ আছিল কাৰণে আমি বাহিৰত ৰখি আছিলোঁ। আৰু ইয়াত দেখিছিলে কি ফটো আমি নমস্কাৰ দি আছে মোৰ ব্লগত। যিহেতু ভিতৰত ভিৰ আছিল কাৰণে আমি বাহিৰত ৰখি আছিলোঁ। আৰু মোৰ পৰা ফোন টানি আমাৰ বাইদেৱে ভিডিঅ' ষ্টাৰ্ট কৰিলে বাইদেৱে। আৰু এফালে আমাৰ বৃষ্টি কেঁচুৱা মাক আৰু এটা সেইফালে আছে, আৰু আমাৰ কথা বতৰা কৰি থকাৰ মাজতে আমি আকৌ ভিতৰত গৈ পেলাই মন্দিৰ ভাগ সেৱা কৰি আহিলোঁগৈ। আৰু যিহেতু মন্দিৰ বোলে দেখাব নাপায় ভিতৰৰ ভাগ, সেয়েহে মই নেদেখুৱালোঁ বাৰু ভিতৰৰ ভাগত সোমাই বহুতেই বেছি ভক্তিৰ ভাৱ আৰু বহুত ভাল লাগিছিলে। আপোনালোকো আহিব আমাৰ এই গুফা মন্দিৰ ভাগলৈ। বৰ ধুনীয়া মন্দিৰ ভাগৰ লগতে ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো বহুত বেছি ধুনীয়া, কোনো ধৰণৰ প্ৰদূষণ নাই। সেয়ে বহুত ধুনীয়া লাগিছে পৰিৱেশটো। ভাবিছিলোঁ অলপ সময় থাকোঁ, কিন্তু সময়ৰ নাটনিৰ বাবে বেছি সময় তাত থাকিব নোৱাৰিলোঁ। আৰু আমি আহোঁতে বেলি ডুবিবৰ সময় হৈছিল আৰু পৰিৱেশটো বৰ ভাল লাগিছিল চাহ বাগানৰ মাজেৰে বেলিটো চাই। আৰু গুফা মন্দিৰৰ পৰা আহি পেলাই আমি আহিলোঁ ব্ৰহ্মচাৰী শিৱস্থানলৈ। আৰু শিৱস্থানৰ পৰিৱেশ আৰু আমন্ত্ৰিত কৰি নামতিলৈ নাম পৰিৱেশন কৰি আছিলে। আৰু সেই নাম পৰিৱেশন কৰি থাকোঁতে মই বোলো অলপ ভিডিঅ' ক্লিপটো ৰাখি থওঁ, সেয়েহে ভিডিঅ' কৰিলোঁ। তাতে কল খাব দিলে আৰু খিচিৰি খাব দিলে। খিচিৰি খাই কৰি আহি মই টাউন আহিলোঁ। আকৌ টাউন আহি পেলাই ফুচকা খালোঁ। ফুচকা খাই লৈ এতিয়া মই ঘৰত যাব লৈছোঁ। আজিলৈ ইমানেই আছিল গাইজ, বাই বাই।